নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো চেনেলৰ জৰিয়তে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। আপোনালোকে যদি নিজকে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুত কৰি আছে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই জিটি আৰু পিজিটিৰ কাট অফ সম্পৰ্কে আলোচনা কৰিম। লগতে জিটিৰ কেণ্ডিডেটৰ কাৰণে দুটা ভাল খবৰ লৈ আহিছোঁ। অসম চৰকাৰে যোৱা 15 তাৰিখত কলাক্ষেত্ৰত কণ্টেক্সচুৱেল টিচাৰবিলাকৰ বাবে যিটো ৰেগুলাৰ টিচাৰ হিচাপে এপইণ্টমেণ্ট দিলে, যিসকল কণ্টেক্সচুৱেল টিচাৰে যোৱা 15 তাৰিখত ৰেগুলাৰ টিচাৰ হিচাপে এপইণ্টমেণ্ট পাইছে, এই টিচাৰসকলৰ বহুতেই কিন্তু জিটি আৰু পিজিটিত এক্সাম দিছিল আৰু তাৰে মাজৰ কিছুমানে হয়তো ভাল নম্বৰ পাবলৈ সক্ষম হ'ব। কিন্তু এই টিচাৰসকলে যিহেতু যোৱা 15 তাৰিখত এপইণ্টমেণ্ট পালে, সেইসকল টিচাৰে কিন্তু জিটিৰ মেৰিট লিষ্টৰ বাবে ৰৈ নাথাকে, যাৰ ফলত জিটিত আৰু অলপ পোষ্ট খালী হ'ব আৰু সেই খালী পোষ্টসমূহ পূৰণ কৰিবলৈ তলৰ পৰা কম নম্বৰ পোৱাসকলক লিষ্টত সোমাই দিয়া হ'ব। সেয়ে এইবাৰ কম নম্বৰ পায়ো জিটিত নিযুক্তি পাবলৈ সক্ষম হ'ব। জিটি আৰু পিজিটিত এইবাৰ কম নম্বৰ পায়ো নিযুক্তি পাবলৈ সক্ষম হ'ব। তাৰ আন এটা কাৰণ হ'ল বিটিচিৰ যিটো জিটি আৰু পিজিটি নিযুক্তি প্ৰক্ৰিয়া সেইটো অতি শীঘ্ৰে সম্পন্ন কৰা হ'ব বুলি প্ৰমোদ বড়ো ডাঙৰীয়াই মন্তব্য কৰিছে। বিটিচিৰ যিসকল কেণ্ডিডেটে আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত জিটি আৰু পিজিটিৰ এক্সাম দিছিল, বিটিচিত সেইসকল কেণ্ডিডেটৰ জিটি আৰু পিজিটিত এপইণ্টমেণ্ট হ'লে তেওঁলোকে নিশ্চয় আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত চলি থকা জিটি আৰু পিজিটি নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বাদ পৰিব। ফলত বহুখিনি কেণ্ডিডেট কম হ'ব, যাৰ ফলত কম নম্বৰ পায়ো এইবাৰ জিটি আৰু পিজিটিত নিযুক্তি পাবলৈ সক্ষম হ'ব। এতিয়া মই জিটি আৰু পিজিটিৰ কাৰণে টেণ্টেটিভ কাট অফ মাৰ্কছ লৈ আহিছোঁ। গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ কাৰণে টেণ্টেটিভ কাট অফ মাৰ্কছ আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 70ৰ পৰা 76, OBCৰ বাবে 67ৰ পৰা 72, SCৰ বাবে 65ৰ পৰা 68, STPৰ বাবে 60ৰ পৰা 66 আৰু STHৰ বাবে 55ৰ পৰা 60। এইটো আছিল গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ বাবে টেণ্টেটিভ কাট অফ মাৰ্কছ। এতিয়া লৈ আহিছোঁ গ্ৰেজুৱেট টিচাৰ ছায়েন্স। গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ বাবে টেণ্টেটিভ কাট অফ মাৰ্কছ হ'ল আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 68ৰ পৰা 73, OBCৰ বাবে 65ৰ পৰা 70, SCৰ বাবে 63ৰ পৰা 68, STPৰ বাবে 58ৰ পৰা 65, STHৰ বাবে 54ৰ পৰা 60। এইখিনি আছিল গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ বাবে টেণ্টেটিভ কাট অফ মাৰ্কছ। এতিয়া লৈ আহিছোঁ গ্ৰেজুৱেট টিচাৰ হিন্দী। গ্ৰেজুৱেট টিচাৰ হিন্দীৰ বাবে টেণ্টেটিভ কাট অফ মাৰ্কছ হ'ল আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 60ৰ পৰা 66, OBCৰ বাবে 58ৰ পৰা 64, SCৰ বাবে 56ৰ পৰা 63, STPৰ বাবে 55ৰ পৰা 61, STHৰ বাবে 54ৰ পৰা 60। গ্ৰেজুৱেট টিচাৰ মেথছৰ বাবে টেণ্টেটিভ কাট অফ মাৰ্কছ লৈ আহিছোঁ। আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 57ৰ পৰা 65, OBCৰ বাবে 55ৰ পৰা 60, SCৰ বাবে 53ৰ পৰা 58, STPৰ বাবে 52ৰ পৰা 56 আৰু STHৰ বাবে 50ৰ পৰা 55। এইখিনি আছিল গ্ৰেজুৱেট টিচাৰ মেথছৰ বাবে টেণ্টেটিভ কাট অফ মাৰ্কছ। গ্ৰেজুৱেট টিচাৰ সংস্কৃত। গ্ৰেজুৱেট টিচাৰ সংস্কৃতৰ বাবে টেণ্টেটিভ কাট অফ মাৰ্কছ হ'ল আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 60ৰ পৰা 67, OBCৰ বাবে 58ৰ পৰা 65, SCৰ বাবে 56ৰ পৰা 63, STPৰ বাবে 55ৰ পৰা 62, STHৰ বাবে 54ৰ পৰা 60। এইখিনি আছিল গ্ৰেজুৱেট টিচাৰ সংস্কৃতৰ বাবে টেণ্টেটিভ কাট অফ মাৰ্কছ।
এতিয়া মই লৈ আহিছোঁ PGTৰ বাবে টেন্টেটিভ কাট অফ মাৰ্কছ। PGTৰ বাবে টেন্টেটিভ কাট অফ মাৰ্কছ হ'ল আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 80ৰ পৰা 90, OBCৰ বাবে 78ৰ পৰা 85, SCৰ বাবে 74ৰ পৰা 80, STPৰ বাবে 70ৰ পৰা 76, STHৰ বাবে 67ৰ পৰা 74। এইখিনি আছিল PGTৰ বাবে টেন্টেটিভ কাট অফ মাৰ্কছ। আপোনালোকে নিশ্চয় জানে PGTৰ বাবে বিভিন্ন সাবজেক্টত বিভিন্ন ধৰণৰ কাট অফ যাব আৰু সেই বিষয়ে ডিটেইলছত ভিডিঅ'সমূহ লৈ আহিম। ভিডিঅ'সমূহ ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কোনে কিমান নম্বৰ পাব সেইটো মোক কমেন্টত জনাব। থ্যাংক ইউ এভৰিওয়ান।